7 মে'ত অনুষ্ঠিত হ'ব ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত। দ্বিতীয় পৰ্যায়ৰ বাবে ইতিমধ্যে তুংগত উঠিছে প্ৰচাৰ অভিযান। উজনি অসমত প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ পিছত দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিছে ৰথী মহাৰথীসকল। দুটা পৰ্যায়ত 25,000ৰো অধিক ভোট কেন্দ্ৰত 1.8 কোটিৰো অধিক ভোটেৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। দুৰ্গম অঞ্চলসমূহৰ ভোটকেন্দ্ৰলৈ আজি ৰাওনা হ'ব বিষয়া কৰ্মচাৰীসকল। আৰু এই মুহূৰ্তত বঙাইগাঁৱত উপস্থিত আছে আমাৰ সাংবাদিক সীমান্ত চৌধুৰী। সীমান্ত চৌধুৰী আমাক এই মুহূৰ্তত দেখুৱাব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলিছে বঙাইগাঁৱত। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ 2 দিন বাকী আৰু তাৰ প্ৰাকক্ষণত মই এই মুহূৰ্তত আছোঁ বঙাইগাঁও জিলাৰ মানিকপুৰত আৰু মানিকপুৰ কৃষি প্ৰধান অঞ্চলটোত আঞ্চলিক পঞ্চায়তৰ দুগৰাকী প্ৰাৰ্থী মোৰ সৈতে এই মুহূৰ্তত আছে। এগৰাকী অসম গণ পৰিষদ আৰু বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী, আন এগৰাকী আছে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী। দুয়োগৰাকী প্ৰাৰ্থীয়ে মোৰ সৈতে যিহেতু আছে, মই প্ৰথমতে অসম গণ পৰিষদৰ আৰু মিত্ৰ দলৰ যিগৰাকী প্ৰাৰ্থী তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম। কি হ'ব নিৰ্বাচন? আচ্ছা, নমস্কাৰ। নিৰ্বাচন খুব ভালেই হ'ব। ৰাইজে শান্তিপূৰ্ণভাৱে ভোটদান দিব বুলি মই আশা কৰিছোঁ। মই AGP BJP দলৰ প্ৰাৰ্থীটো, গতিকে আমাৰ এই অঞ্চলত বহুত অনুন্নত হৈ আছে। মানিকপুৰ আমাৰ পঞ্চায়তৰ যিবিলাক ভিতৰুৱা গাঁও আছে, এই গাঁওবিলাক বহুত গতিকে আমি ৰাইজৰ দল বা অসম AGP BJP মিত্ৰজোঁটৰ আমি দুজনে যদি জয়লাভ, তাৰমানে দুজনৰ এজনহে হ'ব। আমি দুজনৰ এজন যদি জয়লাভ কৰোঁ, তেতিয়াহ'লে হয়তো এই অঞ্চলৰ আমি কিছুমান মানে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? প্ৰতিদ্বন্দ্বিতা আমাৰ ৰাইজৰ দলৰ লগতে হ'ব বুলি মই। ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী মোৰ সৈতে এই মুহূৰ্তত আছে, মহিধৰ ৰায়। তেওঁ ৰাইজৰ দলৰ বঙাইগাঁও জিলাৰ সভাপতি। যিকোনো সৰু বৰ যি কাম আছে, কেৱল মানিকপুৰৰ নহয়, বঙাইগাঁও জিলাৰ যিকোনো সমস্যাত কিন্তু আগবাঢ়ি প্ৰথমতে মহিধৰ ৰায়ৰ মুখখনেই দেখিবলৈ পোৱা যায়। ৰাইজে সেইমতে উল্লেখ কৰিছে, আমিও যি দেখি আহিছোঁ। আৰু যিহেতু আঞ্চলিক পঞ্চায়তত এইবাৰ দুগৰাকী প্ৰাৰ্থী, 3 নম্বৰ প্ৰাৰ্থী এগৰাকী আছে CPMৰ প্ৰাৰ্থী। যুঁজখন আপোনালোক দুজনৰ মাজতে? হয় হয় হয়, আমাৰ দুজনৰ মাজতে হ'ব, ৰাইজৰ দল আৰু AGP BJP মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগতে। ৰাইজৰ দল একেবাৰে বিৰোধী। আপুনি কিন্তু ইয়াত দেখিবলৈ পাইছোঁ সুস্থ ৰাজনীতি, যাৰ বাবে আপোনাৰ আমাৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আগৰ পৰাই আছে আৰু আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতো এইটো থাকিব। আমাৰ বন্ধুত্বপূৰ্ণ এই সম্পৰ্কটো, আমাৰ উদ্দেশ্য হ'ল উন্নয়ন লাগে। আমাৰ উন্নয়ন লাগে। আমি এতিয়া ইয়াত কোনো শত্ৰু মিত্ৰ নাই। ৰাজনীতিত আমাৰ উন্নয়ন লাগে, সেইটো কামনা কৰি মই উঠিছোঁ। আঞ্চলিক পঞ্চায়তত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী মোৰ সৈতে যিহেতু আছে, আপোনালোক কিন্তু মুখ্য বিৰোধী বুলি ক'ব লাগিব এই মুহূৰ্তত। যিহেতু মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকী সন্মুখতে আছে, তেওঁ এটা সুন্দৰ কথা উল্লেখ কৰিছে, উন্নয়নৰ স্বাৰ্থত কিন্তু আপুনি জিকিলেও তেওঁৰ ক'বলগীয়া নাই। তেওঁ জিকিলেতো ভালেই বা তেওঁৰ বাবে। আপুনি কি কয় এই ক্ষেত্ৰত? চাওক, ৰাজনৈতিকভাৱে বিৰোধীটো এইটো এটা সুকীয়া বস্তু, আৰু ব্যক্তিগত সম্পৰ্কটো এটা আমাৰ সম্পৰ্ক দাদা ভাইৰ দৰে। ইখন গাঁও সিখন গাঁও, এটা পঞ্চায়তত ধৰি লওক 10খনমান গাঁও থাকে, আমি সকলোৱে সকলোক চিনি পাওঁ। গতিকে সেয়েহে আমি আশা কৰোঁ যে আমি বন্ধুত্বপূৰ্ণভাৱে এই ইলেকশ্যনটো এখন ফুটবল খেলৰ নিচিনাকৈ খেলিম, য'ত ফুটবল এটা খেল নিচিনাকৈ খেল শেষ হোৱাৰ পিছত কেপ্টেইনে আহি ধুনীয়াকৈ বন্ধুত্ব কৰে, আৰু খেলৰ মাজত ডিফেন্স হয়, ফাউল হয়, বহুত কিবা কিবি হয়। গতিকে খেল জিকাৰ কাৰণে যিকোনো পৰ্যায়লৈকে যাব পাৰে। কিন্তু কথা হ'ল, এটা কথা ঠিক, মানিকপুৰৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত। আজি স্বামী কৃষ্ণানন্দ বৰ্মচাৰী, অসমৰ 5ম জনা মহাপুৰুষ, মানিকপুৰৰ পবিত্ৰ স্থান স্বামী কৃষ্ণানন্দ বৰ্মচাৰী। গতিকে তেখেতৰ জেগাৰ আমি মানুহ, আমি যিহেতু তেখেতৰ জেগাৰ মানুহ, তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শত আমি চলিব বিচাৰোঁ। আৰু মানিকপুৰৰ যিটো জ্বলি থকা চাকিগছি উন্নয়নৰ, সেই চাকিগছি যেন আজি ক'ৰবাত স্থগিত হ'ব ধৰিছে বা আৰম্ভ হ'ব ধৰিছে। সেইকাৰণে আমি ভাবোঁ যে আমাৰ গোটেই মানিকপুৰৰ ৰাইজে এটা চিন্তা চৰ্চা কৰিছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত জয়ী হ'ব প্ৰকৃত অৰ্থত এজন প্ৰকৃত মানিকপুৰক ভালপোৱা, মানিকপুৰৰ আৱেগ থকা, মানিকপুৰৰ কণ্ঠ হিচাপে মানিকপুৰ ৰাইজৰ খেতিয়ক, শ্ৰমিক, ই ৰিক্সা চালকৰ সমস্যা
সমস্যা যিমান আছে সেইবিলাক সমস্যাক লৈ মাত মাতিব পৰা ধৰি লওক বিভিন্ন সমস্যা প্ৰথমতে আমাৰ পঞ্চায়তৰ পৰা ব্লকৰ পৰা জিলা আয়ুক্ত আৰু জিলা আয়ুক্তৰ পৰা মানিকপুৰৰ সাধাৰণ ৰাইজৰ সমস্যাবিলাক দিছপুৰলৈ নিয়াৰ কাৰণে যিজন ব্যক্তিয়ে যোগ্য তেনেকুৱা ব্যক্তি এজনক নিশ্চয় এইবাৰ মানিকপুৰ ৰাইজে নিৰ্বাচন কৰি লৈ আহিব আৰু এইটো দৃঢ় বিশ্বাস এইবাৰ ৰাইজৰ জয়ী হ'ব প্ৰকৃত অৰ্থত ৰাইজৰ জয়ী হ'ব ৰাজনীতি হিমন্ত চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকল কেনেধৰণে সাজু হৈছে এই সন্দৰ্ভত আপুনি সবিশেষ জনোৱাৰ বাবে